Hello everyone, welcome to our YouTube channel Eduti. আজিৰ এই ভিডিঅ'টিত আমি ক'বলৈ ওলাইছোঁ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যিবোৰ পোষ্ট গ্ৰেজুৱেট এডমিশ্যন আছে তাৰ সম্বন্ধে এখন নটিচ ৰিলিজ হৈছে আজি 22/7/2024 আজি 22 তাৰিখে। গতিকে সেই নটিচখনত এডমিশ্যন সম্বন্ধীয় কিছুমান কথা ইয়াত দিয়া আছে। গতিকে আগতে আমি এখন কমিউনিটি পোষ্টত নটিচ দিছিলোঁ যিখনত তেওঁলোকে উল্লেখ কৰিছিল যে 22 জুলাইত তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব, কিন্তু এতিয়ালৈ মেৰিট লিষ্ট পাব্লিছ হোৱা নাই। তেওঁলোকে আজি এইখন নটিচ দিছে, যিখন নটিচত তেওঁলোকে উল্লেখ কৰিছে যে যিসমূহ PG প্ৰগ্ৰেম ভট্টদেৱ ইউনিভাৰ্চিটিয়ে এভেইলেবল আছে বা ভট্টদেৱ ইউনিভাৰ্চিটি PG প্ৰগ্ৰেম অফাৰ কৰিছে, আছামিজ বটানী, কেমেষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, জিঅ'গ্ৰাফী, মেথমেটিক্স, ফিজিক্স, পলিটিকেল চায়েন্স, ষ্টেটিষ্টিক্স, জুলজি এইটো বৰ্ষৰ কাৰণে 24-25 সেই গোটেইসমূহৰ এডমিশ্যন হ'ব 30 জুলাই টিউজডে 10 AM অনৱাৰ্ডছ ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট। গতিকে আপোনালোকে ইয়াত যিকেইটা ডিপাৰ্টমেণ্ট উল্লেখ আছে সেই ডিপাৰ্টমেণ্টকেইটাত যদি আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰিছে ভট্টদেৱ বিশ্ববিদ্যালয়ত, তেতিয়াহ'লে আপোনালোকে তাৰ এডমিশ্যন হ'ব 30 তাৰিখে। মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত আপোনালোকে গম পাব পালে নে পোৱা নাই। গতিকে তাৰ এডমিশ্যন কেটো হ'ব 30 জুলাই তাৰিখে আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ত আপোনালোকে ফিজিকেলি উপস্থিত থাকিব লাগিব, আপোনালোকে যাব লাগিব আৰু যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিছে সেই ডিপাৰ্টমেণ্টতেই তাৰ এডমিশ্যনটো হ'ব। আছামিজ ডিপাৰ্টমেণ্টত আছামিজ ডিপাৰ্টমেণ্টৰ এডমিশ্যন আছামিজ ডিপাৰ্টমেণ্টত হ'ব। গতিকে তাত গৈ সুধিলে আপোনালোকে গম পাই যাব। এডমিশ্যনৰ কাৰণে আপোনালোকে 9:30তে আপোনালোকে সেই ডিপাৰ্টমেণ্টত উপস্থিত হ'ব লাগিব, সেইটো কোৱা আছে। লগতে কি ডকুমেণ্টছ লাগিব সেইটো হৈছে সেইদিনা আপোনাৰ এডমিশ্যনৰ কাৰণে লাগিব ডেট অফ বাৰ্থৰ প্ৰুফ লাগিব, সেইটো আপোনাৰ 10th এডমিট কাৰ্ড চাৰ্টিফিকেট হ'লেও হ'ব, 10ৰ যিটো আমাৰ নাইবা আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট যিখন আছে সেইখন। নেক্সট HSLCৰ 10th মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, এইখিনি 10ৰ কাৰণে। নেক্সট 12ৰ কাৰণে ছেইম মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট। দেন আপোনালোকৰ যদি কিবা কাষ্ট আছে, এপ্লাই কৰিছে যদি কাষ্ট হিচাপে, তেতিয়া আপোনালোকৰ সেই কাষ্ট চাৰ্টিফিকেটখন লাগিব। দেন গেপ চাৰ্টিফিকেট লাগিব, কিবা যদি আপোনালোকৰ ধৰক আপোনালোকৰ যদি গেপ দিছে গ্ৰেজুৱেশ্যনৰ পিছত, তেতিয়াহ'লে যদি গ্ৰেজুৱেশ্যনৰ পিছত আপোনালোকে এবছৰ বা 2 বছৰ বহিছে তাৰপিছতহে মাষ্টাৰ্ছ কৰিছে, গেপ চাৰ্টিফিকেট লাগিব ফ্ৰম নটাৰী, সেইটো আপোনালোকৰ নটাৰীৰ পৰা ইছ্যু কৰা হ'ব লাগিব। দেন গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ 6th ছেমিষ্টাৰ মাৰ্কশ্বিট, গ্ৰেড শ্বীট যদিহে এভেইলেবল আছে, যদি যিসকল ফ্ৰেছ কেণ্ডিডেট কিছুমানৰ এতিয়ালৈকে হয়তো ৰিজাল্ট দিয়া নাই, তেতিয়াহ'লে তেওঁলোকে 5th ছেমিষ্টাৰলৈ মাৰ্কশ্বিটখিনি আৰু যিখিনি গ্ৰেড শ্বীট সেইখিনি আনিলে হ'ব, আৰু যাৰ ইতিমধ্যে কমপ্লিট হৈছে তেওঁলোকে গোটেইখিনি আনিলে হ'ল। দেন অল এডমিশ্যন উইল বি প্ৰভিজনেল, বিকজ যিসকলে আমাৰ UG 5th ছেমিষ্টাৰলৈ মাৰ্কশ্বিট প্ৰভাইড কৰিব তেওঁলোকৰ এডমিশ্যনটো সকলোৰে এডমিশ্যন প্ৰভিজনেল হ'ব। কিয়? কাৰণ যদিহে আপোনালোকৰ 6th ছেমৰ মাৰ্ক দিলে আপোনালোকৰ যদি তাত ফেইল হয় বা সেইটো ক্লিয়াৰ কৰিব নোৱাৰে, তেতিয়া এডমিশ্যনটো আপোনালোকৰ পিছত কেঞ্চেল কৰা হ'ব। গতিকে সেইটো প্ৰভিজনেল এডমিশ্যনহে হ'ব আপোনালোকৰ সিদিনাখন। আৰু যিসকলে ইতিমধ্যে ৰিজাল্ট ওলাইছে তেওঁলোকৰতো কথা নাই, কিন্তু সেইটো যদিহে পাছ কৰিব নোৱাৰি আপোনালোকে, তেতিয়াহ'লে তেওঁলোকে মেৰিট লিষ্টটো চেঞ্জ কৰিব আৰু সেইমতে ভেকেঞ্চি ওলাব। আৰু কিবা যদি ডকুমেণ্টছ আপোনালোকে দিব নোৱাৰে, ভেলিড ডকুমেণ্টছ, তেতিয়াও আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব বা নেচেচাৰী ষ্টেপ তেওঁলোকে ল'ব এডমিশ্যন সম্বন্ধীয়। হয়তো আপোনালোকক কিছু সময় দিব বা আপোনালোকে যদি নোৱাৰে দিব, তেতিয়া সেই এডমিশ্যনটো কেঞ্চেল হ'ব। গতিকে ডকুমেণ্টসমূহ আপোনালোকে 30 জুলাইৰ আগতে সকলোখিনি ৰেডি কৰক। নেক্সট এটা ইম্পৰ্টেণ্ট কথা ইয়াত দিয়া আছে 4 নম্বৰত, যিসকলে আপোনালোকে এই এণ্ট্ৰেঞ্চৰ জৰিয়তে PGET এণ্ট্ৰেঞ্চৰ জৰিয়তে হিষ্টৰী আৰু যিসকলে এডুকেশ্যন ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে বা তাৰ এক্সাম দিছে, তেওঁলোকে সেই দুটা ডিপাৰ্টমেণ্ট যিহেতু ভট্টদেৱ ইউনিভাৰ্চিটিত তাৰ মাষ্টাৰ্ছ নাই, সেইটো আছে আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বৰনগৰ কলেজ সৰভোগ আৰু BH কলেজ হাউলি, এই দুখন কলেজত আমাৰ এই দুটা ডিপাৰ্টমেণ্ট এভেইলেবল আছে। কাৰণ এইবাৰ যিহেতু এফিলিয়েটেড কলেজসমূহৰো এডমিশ্যন ইয়াৰ জৰিয়তে হ'ব। কি এফিলিয়েটেড কলেজ আছে সেইসমূহ আমি আগৰ ভিডিঅ'ত আমাৰ দিয়া হৈছে, আপোনালোকে চেক কৰিব পাৰে আমাৰ চেনেলত। গতিকে আপোনালোকে নিশ্চয়কৈ ফৰ্ম ফিল আপ কৰোঁতেও গম পাইছে ফৰ্মত। দেন আপোনালোকে হিষ্টৰী আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি এপ্লাই কৰিছে, সেইসকল কেণ্ডিডেটে বৰনগৰ কলেজ এণ্ড BH কলেজ হাউলিৰ
আপোনালোকে চেক কৰিব লাগিব। তাত আপোনালোকে কণ্টেক্ট কৰিব লাগিব অথৰিটিৰ লগত ফাৰ্ডাৰ আপডেটৰ কাৰণে। তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব, মানে কেতিয়া যাব লাগিব, এইসমূহ আপোনালোকে তাত কণ্টেক্ট কৰক। এই দুটা ডিপাৰ্টমেণ্ট স্পেচিয়েলি, বাকীখিনি ভট্টদেৱ ইউনিভাৰ্চিটিতে হ'ব। নেক্সট আপোনালোকৰ যি ফি হ'ব, ফিজখিনি আপোনালোকে SBI কালেক্ট অনলাইন জৰিয়তে ফিজটো দিয়া হ'ব। সেইটো আপোনালোকে ফিজটো দিব পাৰিব অনলাইনৰ জৰিয়তে, কোনো ধৰণৰ অফলাইন পইচা লোৱা নহ'ব। গতিকে SBI কালেক্টৰ থ্ৰুৰে। তাৰপিছত কিমান ফিজ লাগিব, তাৰপিছত ইয়াত এডমিশ্যনৰ বিষয়ে যিখন আমাৰ ডিটেইল আছে সেইটো ইয়াত আছে। প্ৰস্পেক্টাছখন আপোনালোকে এই লিংকটোৰ জৰিয়তে চাব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। তেওঁলোকে এডমিশ্যন ফিসমূহ দিছে। আছামিছ, ইংলিছ, ফিলচফি এণ্ড পলিটিকেল ছায়েন্সৰ কাৰণে 20,250 টকা, ইকনমিক্স, মেথমেটিক্স, ষ্টেটিষ্টিক্স, কমাৰ্চৰ কাৰণে 21,250 আৰু বটানী, কেমিষ্ট্ৰি, জিঅ'গ্ৰাফী, ফিজিক্স, জুলজিৰ কাৰণে 23,250 টকা। এইখিনি হৈছে এডমিশ্যন ফি আপোনালোকৰ। এইটো আপোনালোকে যিদিনাখন এডমিশ্যন হ'ব সেইদিনা এই পইচাখিনি আপোনালোকে দিব লাগিব। ডিপাৰ্টমেণ্ট যি আপোনাৰ সেই অনুযায়ী পইচাখিনি আপোনালোকে চাই ল'ব ইয়াত। নেক্সট, যদিহে ভট্টদেৱ ইউনিভাৰ্চিটিত বাদে বেলেগ কলেজত যদি আপোনালোকে এপ্লাই কৰিছে, সেইখিনি এপ্লিকেণ্টে 1,000 টকা এক্সট্ৰা ৰেজিষ্ট্ৰেশ্যন ফি দিব লাগিব। গতিকে যিসকল সেইটো 1,000 এক্সট্ৰা ফি দিব লাগিব, যিসকলে ভট্টদেৱ ইউনিভাৰ্চিটিৰ এপ্লিকণ্ট নহয় সেইখিনিয়ে। নেক্সট, মেৰিট লিষ্ট ফৰ EC কোটা, যিসকলে এক্সট্ৰা কাৰিকুলাৰ কেটেগৰী, EC মানে হৈছে এক্সট্ৰা কাৰিকুলাৰ কেটেগৰী, স্পৰ্টছ হওক, ডান্স, মিউজিক, এইবিলাকৰ কিবা যদি স্পেচিয়েল চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিছে, তেতিয়াহ'লে তেওঁলোকে উপস্থিত হ'ব লাগিব আৰু সেইদিনাই আপোনালোকৰ মেৰিট লিষ্টটো কোৱা হ'ব। কাৰণ ডকুমেণ্টছখিনি চাব, ভেলিড ডকুমেণ্ট থাকিলে তেওঁলোকক দিব। যিহেতু ইয়াৰ বেছি কেণ্ডিডেট নাথাকে, যিসকলে এপ্লাই কৰিছে সকলোখিনিয়ে এডমিশ্যনৰ ডেটত উপস্থিত থাকিলে হ'ল। গতিকে এইখিনি এই নটিচখনত দিয়া আছে। আৰু ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা আৰু সুধিবলগীয়া থাকে কমেণ্ট বক্সৰ জৰিয়তে সোধক। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ইডিঅ'টিক আপোনালোকে ছাবস্ক্ৰাইব কৰক। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও এইটো শ্বেয়াৰ কৰক। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল। থেংক ইউ।